মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা অধ্যায় হৈছে 2 আৰু পাঠ হৈছে কিমান 2। পাঠটোৰ নাম হৈছে কি পানী আৰু জুইৰ আখ্যান। এইটো এটা ধুনীয়া গল্প হয়, ধুনীয়া কাহিনী হয়। এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। এইটো হৈছে কি জুই আৰু এইটো হৈছে কি পানী। মানে জুই আৰু পানীৰ মাজত কি কাজিয়া লাগিছে। মানে জুইয়ে কৈ আছে যে মোৰ শক্তি বেছি আৰু পানীয়ে কৈ আছে যে তোতকৈ মানে মোৰ শক্তি বেছি। প্ৰথমে 1 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোৰ আৰু এই সোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ মানে কোনে কাক কৈছিল। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে এই কথাষাৰ মানে পানীয়ে জুইক কৈছিল। তোমালোকে খ নম্বৰত মানে গ'ল দিবা। তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি মানে কাৰ কথা কোৱা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব মানে অপশ্যন ঘ, মানে ঘ নম্বৰটো শুদ্ধ হ'ব। জুইৰ কথা কোৱা হৈছে। তোমালোকে ঘ নম্বৰত মানে গ'ল দিবা। তাৰপিছত 2 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ মানে উত্তৰ কোৱা আৰু লিখা। মানে তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ মানে লিখিব লাগিব। প্ৰথমে ক নম্বৰ পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পানী আৰু জুইৰ মাজত কোন বেছি শক্তিশালী সেই লৈ কাজিয়া লাগিছিল। তাৰপিছত খ নম্বৰ সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে সভাসদে মানে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। তাৰপিছত গ নম্বৰ গোটেই পৃথিৱী জুৰি আছো বুলি কোনে কৈছিল। গোটেই পৃথিৱী জুৰি আছো বুলি পানীয়ে কৈছিল। তাৰপিছত ঘ নম্বৰ দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে মানে পানী আৰু জুইৰ কাজিয়াখন মীমাংসা কৰিবলৈ দেশ বিদেশৰ সকলো প্ৰাণী গোট খাইছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে এনেকৈ লিখিবা আৰু তোমালোকে প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰিবা। তাৰপিছত 3 নম্বৰ কোনে কাক কিয় কৈছিল লিখা। প্ৰথমে ক নম্বৰ এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে এই কথাষাৰ দেশ বিদেশৰ পৰা অহা সভাসদসকলে নিজৰ মাজতে পাতিছিল। পানী আৰু জুই মানে দুয়োটাই পৃথিৱীৰ বাবে বৰ প্ৰয়োজনীয় হোৱাৰ বাবে তেওঁলোকৰ কাজিয়াখন মানে সোনকালে মীমাংসা কৰিবলৈ এইদৰে কৈছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো মানে এনেকৈ লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ পানী তোক এতিয়াই উতলাই ভাপ কৰি দিম। মানে এই কথাষাৰ কোনে কাক কৈছিল। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে এই কথাষাৰ মানে জুইয়ে পানীক কৈছিল। জুইয়ে নিজৰ মানে শক্তিৰ গৰ্ব দেখুৱাবলৈ এই কথা কৈছিল। তাৰপিছত 4 নম্বৰ পানী আৰু জুইৰ আখ্যানটো চমুকৈ কোৱা। তোমালোকে এনেকৈ ক'বা যে পুৰণি কালত পানী আৰু জুইৰ মাজত কোন বেছি শক্তিশালী তাক লৈ তীব্ৰ কাজিয়া লাগিছিল। এই বিবাদ মীমাংসা কৰিবলৈ দেশ বিদেশৰ প্ৰাণী আৰু সভাসদসকল গোট খাইছিল। শেষত সভাই সিদ্ধান্ত লয় যে পানী পাহাৰৰ ওপৰত থাকিব আৰু জুই মানে পাহাৰৰ তলত থাকিব। সভাই যেতিয়া আদেশ দিব পানী পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আহিব। মানে সভাই আদেশ দিয়াৰ লগে লগে পানী পাহাৰৰ পৰা নামি আহিল আৰু জুইয়ে ভয়তে মানে শিলৰ ভিতৰত সোমাই
কোনোমতে নিজৰ জীৱন বচালে। সকলো ঠাই জলমগ্ন হৈ প্ৰাণীবোৰে ককবকাবলৈ ধৰিলে। তাকে দেখি পানীৰ বেয়া লাগিল আৰু নিজৰ ভুল বুজি পালে। তেতিয়াৰে পৰা দুয়োৰে কাজিয়া শেষ হ'ল আৰু তেওঁলোকে আৰু কাজিয়া নকৰিবলৈ সিদ্ধান্ত ল'লে। তাৰপিছত 5 নম্বৰ, তলত কিছুমান শব্দৰ অৰ্থ দিয়া আছে। সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই খালী বাকচত লিখা। প্ৰথমে গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্য গ্ৰাস কি এইটো গিলা কাৰ্য বা আগুৰি ধৰা কাৰ্য, ইয়াত আছে গ্ৰাস। তাৰপিছত বিষাদে আৱৰি ধৰা বা বেজাৰ মুৱা কি বিষণ্ণ, ইয়াত আছে কি বিষণ্ণ। তাৰপিছত পানীত ডুবি থকা হৈছে কি জলমগ্ন, ইয়াত আছে জলমগ্ন। তাৰপিছত সভাত উপস্থিত থকা লোক কি সভাসদ। তাৰপিছত অহংকাৰ বা দম্ভালি কি মই বৰ। কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ কি কয় মেল। তাৰপিছত 6 ক, তলত দিয়া বাক্যকেইটালৈ মন কৰা। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। দুয়োৰে মাজত তয়াময়া ৰণ লাগিল। পাহাৰৰ নামনিত জুই দপদপকৈ জ্বলি উঠিল। তাৰ মাজত জীৱ-জন্তুবোৰ ককবকাই আছিল। তাৰ মনত বৰ বেজাৰ লাগিল। ওপৰৰ প্ৰথম বাক্যটোৰ তলত আঁচ দিয়া ৰঙা পদটোৱে জুই শিখাবোৰৰ গুণ বুজাইছে। তাৰপিছত দ্বিতীয় বাক্যটোত আঁচ দিয়া ভীষণ পদটোৱে কাজিয়া বিশেষ্য পদৰ অৱস্থা বুজাইছে। তৃতীয় বাক্যটোত আঁচ দিয়া তয়াময়া পদটোৱে ৰণ বিশেষ্য পদৰ অৱস্থা বুজাইছে। চতুৰ্থ বাক্যটোত আঁচ দিয়া দপদপকৈ পদটোৱে জ্বলি উঠিছিল ক্ৰিয়াৰ অৱস্থা বুজাইছে। ঠিক তেনেদৰে পঞ্চম বাক্যটোৰ ককবকাই পদটোৱে আছে ক্ৰিয়াৰ অৱস্থা বুজাইছে। তোমালোকক এই আস্তানা শব্দবিলাকৰ বা আস্তানা পদবিলাকৰ বিষয়ে কৈছে। এই সকলোবোৰ পদে আন পদৰ দোষ আৰু গুণ বা অৱস্থা বুজাইছে। জানো আহা, আন পদৰ গুণ, দোষ, অৱস্থা আদি প্ৰকাশ কৰা পদবোৰেই হ'ল বিশেষণ। বিশেষণ পদ কোনবিলাক? যিবিলাক পদে আন পদৰ দোষ, গুণ, অৱস্থা আদি বুজায় সেইবোৰ পদে হৈছে কি বিশেষণ পদ। এই আস্তানা পদবিলাক হৈছে কি বিশেষণ পদ। তাৰপিছত জানো আহা, বিশেষ্য ক্ৰিয়া আদি পদক কোনে বা কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে বিশেষণ। যেনে জুই শিখাবোৰ কেনেকুৱা আছিল, ইয়াৰ উত্তৰ কি হ'ব? যে ৰঙা আছিল। এই ৰঙাটো হৈছে কি বিশেষণ পদ। তাৰপিছত কেনেকৈ জ্বলি উঠিছিল, দপদপকৈ জ্বলি উঠিছিল। দপদপকৈ এইটো হৈছে কি বিশেষণ পদ। কেনেকুৱা বেজাৰ লাগিল, ইয়াৰ উত্তৰ কি হ'ব? বৰ বেজাৰ লাগিল। বৰ বেজাৰ এই দুটা হৈছে কি বিশেষণ পদ। তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা। ফতেমা এজনী শান্ত ছোৱালী। ফতেমা কেনেকুৱা ছোৱালী, ইয়াৰ উত্তৰ কি হ'ব? শান্ত। এই শান্তটোৱে হ'ব কি বিশেষণ পদ। আজি ডাৱৰীয়া বতৰ। আজি কেনেকুৱা বতৰ, ইয়াৰ উত্তৰ কি হ'ব? যে ডাৱৰীয়া বতৰ। এইটো হ'ব কি বিশেষণ পদ। জিৰাফৰ ডিঙি বৰ দীঘল। জিৰাফৰ ডিঙি কেনেকুৱা,
ইয়াৰ উত্তৰ কি হ'ব যে বৰ দীঘল। মনোযোগেৰে কিতাপ পঢ়িবা। কেনেকৈ পঢ়িবা? মনোযোগেৰে। এইটো হ'ব কি মানে বিশেষণ পদ। তাৰপিছত গ নম্বৰ, তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা। ঋতুহঁতৰ পোহনীয়া কুকুৰজনীৰ নাম কোকো। ঋতুৱে তাইক কুহুমীয়া গৰম পানীৰে গা ধুৱায়। কোকো বৰ শান্ত কুকুৰ, কিন্তু অচিনাকি মানুহে তাইক খুব ভয় কৰে, কাৰণ কোকোৱে ডাঙৰকৈ ভুকে। ইফালে তাই হ'ল মানে নদকা কুকুৰ। তাই ৰাতি জাগি থাকে। সেয়ে ঋতুহঁতৰ চৌহদত ৰাতি দুষ্ট মানুহ নোসোমায়। মানে মই যিবিলাক শব্দৰ বা যিবিলাক পদৰ তলত মানে আঁচটানিছোঁ, এই সকলোবোৰ পদেই হৈছে কি মানে বিশেষণ পদ। তোমালোকে এইবোৰ মানে বহীত লিখিবা। তাৰপিছত 7 নম্বৰ, তলত দিয়া বাক্য শাৰীলৈ মন কৰা। ৰাইজৰো শংকা আঁতৰিল আৰু মনোবাঞ্ছা পূৰ হ'ল। এই বাক্যটোত মনোবাঞ্ছা শব্দটোত থকা যুক্তাক্ষৰটো হ'ল নিয় চয়ন ছ। এইটো হৈছে কি মনোবাঞ্ছা। নিয় যোগ মানে দ্বিতীয় ছ, এই দুটা লগ লাগি কি হয় নিয় চয়ন ছ। এতিয়া নিয় চয়ন ছ যুক্তাক্ষৰ থকা আন শব্দেৰে তলৰ খালী বাকচ কেইটা পূৰ কৰা। এইটো হৈছে কি বাঞ্ছা, এইটো হৈছে লাঞ্ছনা আৰু এইটো হৈছে কি বাঞ্ছনীয়। তাৰপিছত 8 ক, তলত দিয়া বাক্য শাৰীলৈ মন কৰা। মানে মই তোতকৈ শক্তিশালী। পাঠত পোৱা এই বাক্য শাৰীৰ অৰ্থ হৈছে মই তোৰ তুলনাত শক্তিশালী। এনেদৰে যাৰ লগত তুলনা কৰা হয় তাৰ লগত তকৈ ব্যৱহাৰ কৰা হয়। তেনেদৰে মহ এবিধ ডাঙৰ জন্তু, হাতী বৰ ডাঙৰ জন্তু। মহৰ লগত হাতীক তুলনা কৰি লিখিলে হ'ব মানে মহতকৈ হাতী ডাঙৰ জন্তু। অৰ্থাৎ মানে মহৰ তুলনাত হাতী ডাঙৰ জন্তু। তাৰপিছত খ নম্বৰ, তলৰ বাক্য কেইশাৰী তকৈ ব্যৱহাৰ কৰি লিখা। পুঠিৰ তুলনাত বৰালি মাছ ডাঙৰ। তোমালোকে লিখিবা যে মানে পুঠিতকৈ বৰালি মাছ ডাঙৰ। তুলসী গছৰ তুলনাত আম গছ ওখ। তোমালোকে লিখিবা যে তুলসী গছতকৈ মানে আম গছ ওখ। ক্ৰিকেট বলৰ তুলনাত মানে ফুটবল ডাঙৰ। ক্ৰিকেট বলতকৈ মানে ফুটবল ডাঙৰ। জিৰাফৰ তুলনাত হৰিণ চাপৰ। তোমালোকে লিখিবা যে মানে জিৰাফতকৈ হৰিণ চাপৰ। মানে তোমালোকে ইয়াত মানে তকৈ মানে ব্যৱহাৰ কৰিবা। জানি থ আহা। শিলে শিলে খুন্দা খালে মানে ফিৰিঙতি ওলায়। ফিৰিঙতি মানে হ'ল জুইৰ আঙনি বা কণিকা। আদিম যুগত মানুহে শিলে শিলে খুন্দিয়াই ফিৰিঙতিৰ সৃষ্টি কৰিছিল। তেওঁলোকে সেই ফিৰিঙতিৰে শুকান ঘাঁহ বনত জুই জ্বলাইছিল। সেই জুইৰ সহায়ত খাদ্য পুৰি খাইছিল। বৰ্তমানেও জুই জ্বলোৱা পদ্ধতিটোৰ মানে বিশেষ পৰিৱৰ্তন হোৱা নাই। আধুনিক আহিলা-পাতি যেনে দিয়াচলাই, লাইটাৰ আদিত মানে ঘৰ্ষণৰ সহায়েৰে ফিৰিঙতিৰ সৃষ্টি কৰা হয়। তোমালোকে এইখন মানে নিজে বানান কৰি মানে পঢ়ি ল'বা। তাৰপিছত 9 নম্বৰ, প্ৰাচীন কালত মানুহে শিলৰ ঘৰ্ষণৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতিৰ সৃষ্টি কৰিছিল? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে পুৰণি কালত মানুহে দুটুকুৰা শুকান কাঠ এটাৰ লগত আনটো জোৰেৰে ঘঁহিও মানে জুইৰ ফিৰিঙতি উলিয়াইছিল। তাৰপিছত 10 নম্বৰ, পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা মানে হ'ব পাৰে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পানী আৰু জুই নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। পানীৰ অবিহনে আমি পিয়াহতে মৰিম আৰু জুই নাথাকিলে ৰন্ধা বঢ়া কৰিব নোৱাৰিম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো মানে এনেকৈ লিখিলেই হয়।
তাৰপিছত 11ৰ ক তলত কাহিনী এটাৰ মানে বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে। বাক্যবোৰ পঢ়া। মানে তোমালোকে প্ৰথমে এই বাক্যবোৰ মানে পঢ়ি ল'বা। তাৰপিছত খ নম্বৰ কাহিনীটোৰ ক্ৰম অনুসৰি বাক্যবোৰৰ মানে কাষত দিয়া বাকচত ক্ৰমিক নম্বৰ দিয়া। প্ৰথমে মানে এইটো হ'ব 1 নম্বৰ। মানে এই বাক্যটো হ'ব প্ৰথমে এখন গাঁৱত মানে হেম নামৰ এজন ল'ৰা আছিল। সিদিনা সি বৰশী বাবলৈ গ'ল। তাৰপিছত এইটো হ'ব মানে 2 নম্বৰ। সি মানে ৰ'দত ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল। ইপিনে টোপ মানে শেষ হৈ আহিল। সি বৰ অধৈৰ্য হ'ল। তাৰপিছত এইটো হ'ব কি 3 নম্বৰ। অলপ দূৰৈত মানে কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। তাৰপিছত এইটো হ'ব কি 4 নম্বৰ। হেমৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি হেমক ক'লে, অলপ সময় ধৈৰ্য ধৰচোন। আৰু শেষত হ'ব এইটো মানে কানাইয়ে হেমক মানে কেইটামান টোপ দিলে। কিছুপৰৰ পাছত মানে হেমে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে। তাৰপিছত গ নম্বৰ তুমি বাক্যবোৰ ক্ৰমত সজোৱা মতে কাহিনীটো লিখা আৰু তাৰ এটা নাম দিয়া। কাহিনীটোৰ নাম হৈছে কি মানে চেঙা মাছ। তোমালোকে মানে বেলেগ নাম দিলেও হ'ব। হাতে কামে কৰোঁ আহা। 12 নম্বৰ ডাঠ কাগজৰ সহায়ত জুই আৰু মানে পানীৰ ভাৱৰ মুখা সাজো আহা। প্ৰয়োজনীয় সামগ্ৰী মানে তোমালোকে ডাঠ কাগজৰ সহায়ত এনেকৈ মানে পানীৰ আৰু জুইৰ ভাৱৰ মানে মুখা আঁকিবা। তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা মানে সাধুকথাৰ পুথিৰ তালিকা এখন তলত দিয়া ধৰণেৰে প্ৰস্তুত কৰা। কিতাপৰ নাম কি পপীয়া তৰাৰ সাধু। লেখকৰ নাম ৰীতা চৌধুৰী। তাৰপিছত প্ৰকাশন জ্যোতি প্ৰকাশন আৰু হৈছে প্ৰকাশৰ চন 1998। তোমালোকে এনেকৈ মানে লিখিবা।